মোৰ এটা সন্তান হ'ল, আকৌ সন্তানটোৰ সমৃদ্ধিৰ বাবে কিবা এটা কৰিলোঁ, সন্তানটোৰ পিছত আকৌ মোৰ নাতি জন্ম হ'ল, নাতিৰ সমৃদ্ধিৰ বাবে কৰিলোঁ। মই গোটেই জীৱনটোৰ সমৃদ্ধিৰ পিছত দৌৰি থাকোঁতে মোৰ মুক্তিৰ কথা চিন্তা কৰিলোঁ, মই পাহৰি থাকিলোঁ। বিমল ভক্তিৰে সৈতে ভগৱানৰ সৈতে একীকৃত হোৱাৰ যিটো প্ৰতিশ্ৰুতি লৈ পৃথিৱীলৈ আহিলোঁ, সেই প্ৰতিশ্ৰুতি মই পাহৰি গ'লোঁ। ফলস্বৰূপে মই কৰ্মবন্ধনৰ মাজত পৰিলোঁ, আৰু কৰ্মবন্ধনৰ বাবেই মোৰ পৰৱৰ্তী জন্ম নিৰূপণ হ'ল। এনে বহু ঘটনা জড়ভৰতকে আদি কৰি বহু ঘটনা ভাগৱতৰ মাজত সন্নিৱিষ্ট হৈছে, কেনেকৈ কৰ্মবন্ধনৰ পাকত পৰি কোন কেনেকৈ কি হৈছে। আপোনালোকে কৰ্ণ চৰিত্ৰটোৰ কথা নিশ্চয় জানে। কৰ্ণ পূৰ্বজন্মত এজন অতি প্ৰতাপী ৰজা আছিল। তেওঁ ব্ৰহ্মাক স্তুতি কৰিছিল, ব্ৰহ্মাৰ তপস্যা কৰিছিল অমৰত্ব বৰৰ বাবে। ব্ৰহ্মাই যেতিয়া তেওঁক ক'লে যে মই অমৰত্ব বৰ দিব নোৱাৰোঁ, গতিকে তুমি তাৰ বিকল্পে অন্য কোনো বৰৰ সন্ধান কৰা। তেতিয়া সেই প্ৰবল প্ৰতাপী ৰজাই ক'লে যে মোৰ শৰীৰত 1000টা কবচ দিয়া, আৰু মোৰ যিকোনো এটা কবচ যি ভেদ কৰিব তেওঁৰ মৃত্যু হ'ব লাগিব। ব্ৰহ্মাই ক'লে তথাস্তু। তেওঁ ভাবিলে যে ভগৱানে ব্ৰহ্মাই মোক অমৰত্ব নিদিলে হয়, কিন্তু মইতোতো অমৰেই হ'লোঁ, কাৰণ মোৰ 1000 কবচ শৰীৰত আছে, এটা কবচ যি ভেদ কৰিব তেওঁৰ মৃত্যু হ'ব, গতিকে মোৰটোতো মৃত্যু সম্ভৱ নহয়। এইদৰে থাকোঁতে সত্য যুগত এদিন নাৰদে আহি তেওঁক ক'লে যে তোমাৰ সমকক্ষ দুজন বীৰ আছে হিমালয় পাদদেশত, এজনৰ নাম হ'ল নৰ আৰু এজনৰ নাম হ'ল নাৰায়ণ। এওঁ আচৰিত হ'ল যে মোৰ সমকক্ষ বীৰ এই পৃথিৱীত আছে। তেতিয়া তেওঁ সহস্ৰ কবচ পোৱাৰ কাৰণে তেওঁৰ নাম হ'ল সহস্ৰ কবচী। 1000টা কবচ থকাৰ কাৰণে তেওঁৰ নাম হ'ল সহস্ৰ কবচী। সেই সহস্ৰ কবচীয়ে হিমালয় পাদদেশত থকা তেওঁৰ প্ৰতিদ্বন্দ্বীক বিচাৰি গ'ল। গৈ পেলাই দেখিলে বলকল পৰিহিত ক্ষীণকায় দুজন যুৱক। তেওঁলোকক সুধিলে যে ইয়াতে দুজন প্ৰতাপী বীৰ যোদ্ধা আছে, নৰ আৰু নাৰায়ণ, ক'ত আছে? তেওঁ ক'লে বোলে আপোনাৰ প্ৰয়োজন? বোলে মই ৰণভিক্ষা কৰি আহিছোঁ। বোলে আমিয়ে সেই নৰ আৰু নাৰায়ণ, যদি আপুনি ইচ্ছা কৰে আপোনাৰ মনোবাঞ্ছা আমি পূৰ্ণ কৰিম। এওঁ আচৰিত হৈছে, দুটা ক্ষীণকায় যুৱক মোৰ লগত যুঁজিব। সেইমতে যুদ্ধ হ'ল। যুদ্ধ কৰি আছে। নৰই এটা কবচ ভেদ কৰে, নৰ মৰে। নাৰায়ণে নৰক আকৌ জীয়াই দি নাৰায়ণে যুদ্ধ কৰে। এইদৰে যুদ্ধ কৰোঁতে 999টা কবচ তেওঁৰ শৰীৰৰ পৰা নিশেষ হৈ গ'ল। একমাত্ৰ এটা কবচ আছে। তেতিয়া তেওঁ গম পালে যে যি মই ব্ৰহ্মাক প্ৰতাৰণা কৰি অমৰ হৈছিলোঁ ভাবিছিলোঁ, সেই ব্ৰহ্মাৰ বৰ আজি সাৰ্থক হ'ল। মাত্ৰ এটা কবচৰ পিছত মোৰ মৃত্যু নিশ্চিত হ'ব। আৰু এই বুলি ভাবি তেতিয়া তেওঁ সূৰ্যলোকত আত্মগোপন কৰিলে। মই কৰ্মফলৰ কথাটো কৈছোঁ। যেতিয়া সূৰ্যলোকত আত্মগোপন কৰিলে, তেতিয়া সেই সূৰ্যলোকত আত্মগোপন কৰা সহস্ৰ কবচীয়ে দাপৰৰ শেষত কুন্তীৰ গৰ্ভত সূৰ্যদেৱৰ ঔৰসত কৰ্ণৰূপে জন্মগ্ৰহণ কৰিছে। আৰু সেই কৰ্ণক নৰ আৰু নাৰায়ণ ৰূপী অৰ্থাৎ কৃষ্ণাৰ্জুনে একত্ৰিতভাৱে বধ কৰিছে, মুক্তি দিছে। অৰ্থাৎ কৰ্মই আমাক কেতিয়াও কৰ্মবন্ধনৰ পৰা আমি মুক্ত হ'ব নোৱাৰোঁ, যেতিয়ালৈকে কৰ্মৰ লগত আমি এটা বাসনা যোগ কৰি থাকিব পাৰোঁ। সেইকাৰণে বেদান্ত দৰ্শনে ক'লে যে কেতিয়াও কৰ্ম নকৰিবা, কৰ্ম কৰিলে তুমি কৰ্মবন্ধনৰ মাজত পতিত হ'বা। আৰু কৰ্মবন্ধনৰ বাবে তুমি পৃথিৱীলৈ জন্ম মৃত্যুৰ আবহ চক্ৰত তুমি নিৰন্তৰ পৰিভ্ৰমণ কৰি থাকিবলৈ, তোমাৰ মুক্তিৰ পথ কেতিয়াও সুগম নহ'ব। সেইকাৰণে তুমি কৰ্ম পৰিত্যাগ কৰি সন্ন্যাস গ্ৰহণ কৰা। কিন্তু ভগৱান শ্ৰীকৃষ্ণদেৱে গীতাৰ যোগেদি দাপৰৰ শেষত এটা কথা প্ৰতিপন্ন কৰে, এই যি দ্বন্দ্ব, এই দ্বন্দ্বৰ অৱসান ঘটাই শ্ৰীমদ ভগৱত গীতাৰ যোগেদি ক'লে যে কৰ্মলোপ বিশ্বলোপৰ সমাৰ্থক। আমি যেতিয়া কাম কৰিবলৈ এৰি দিম, প্ৰতিটো জীৱই যেতিয়া কাম কৰিবলৈ এৰি দিব, প্ৰতিটো জড় বা
চৈতন্য পদাৰ্থই স্বকৰ্ম পৰিত্যাগ কৰিব, এই প্ৰভুৰ এই বিনন্দীয়া বিশ্বখন বিলুপ্তিৰ পথত যাব। বায়ু যদি নবলে, সূৰ্যই যদি তাপ নিদিয়ে, এই পৃথিৱীখন বন্ধা হৈ পৰিব। সেইকাৰণে মহাপ্ৰভু শ্ৰীকৃষ্ণদেৱে ক'লে যে কৰ্মলোপ বিশ্বলোপৰ সমাৰ্থক, কাম কৰিবই লাগিব। আৰু তেওঁ কৈছে মই নিজেই পৰম ব্ৰহ্ম হৈ গোচাৰণ কৰিছোঁ, গোপীৰ লগত খেলিছোঁ, দুষ্টক দমন কৰিছোঁ, ৰাজ্য প্ৰতিষ্ঠা কৰিছোঁ, আৰু পৰিশেষত একাদশত দেখিব ভৰিতে পাত কাঁড়ৰ বিষাক্ত কাঁড়ৰ খোজ লৈ জীৱনৰ অন্তিম দায়িত্ব পালন কৰি উদ্ধৱক পৰমাৰ্থিক জ্ঞান দিহে এই পৃথিৱীৰ পৰা বিদায় মাৰিব। অৰ্থাৎ কাম জীৱ মাত্ৰেই কাম কৰিব, কাম কোনো ত্যাগ কৰিব নোৱাৰে। কিন্তু কামৰ পৰা তুমি কৰ্মফলৰ আকাংক্ষাটো ত্যাগ কৰি দিয়া। কৰ্মফলৰ আকাংক্ষাটো যেতিয়া ত্যাগ কৰিবা, সেই কৰ্মসন্যাস হৈ পৰিব। যেতিয়া তোমাৰ ফলৰ আকাংক্ষাই নাথাকিব, তেতিয়াহ'লে তোমাৰ সেই কৰ্ম কেতিয়াও পতিত হ'ব নোৱাৰে, সেই কৰ্ম কেতিয়াও দূষিত হ'ব নোৱাৰে। সেইকাৰণে বেদ আৰু বেদান্তৰ মাজত এটা দ্বন্দ্ব থাকিলে, বেদৰ প্ৰথম ভাগে ক'লে কৰ্মকাণ্ডই ক'লে কৰ্ম কৰা, আৰু অন্তিম ভাগে ক'লে কৰ্ম ত্যাগ কৰা। কৰ্ম কৰা, কৰ্ম ত্যাগ কৰা, একে বেদৰে দুটা অংশ। এই বেদান্ত দৰ্শনৰ সমন্বয় সাধিত কৰিছে প্ৰভু শ্ৰীকৃষ্ণদেৱে গীতাৰ যোগেদি দাপৰৰ শেষত। অৰ্থাৎ গীতাৰ যোগেদি নিষ্কাম কৰ্মযোগৰ সূচনাৰে প্ৰভুৱে বিনন্দী বিলাস এই পৃথিৱীৰ এক উত্তৰিত জীৱনৰ সংবিধান প্ৰদান কৰিলে। ইয়াৰ পূৰ্বে শ্ৰীমদ ভগৱদ গীতাৰ পূৰ্বে যিখন অদ্বিতীয় মহাকাব্য ব্যাসদেৱে ৰচনা কৰিলে, সেই ৰচনা কৰা ব্যাসদেৱৰ মহাকাব্য মহাভাৰতৰ মাজতেই নাৰায়ণী পৰ্বত বিমল ভক্তি ৰসৰ খৰস্ৰোতা তেখেতে প্ৰবাহিত কৰিলে। ভক্তি আৰু কৰ্ম, জ্ঞান কৰ্ম ভক্তি, এই তিনিওটাৰ সমন্বয়ত এক উত্তৰিত জীৱনশৈলীৰ আধাৰ প্ৰদান কৰিলে শ্ৰীমদ ভগৱদ গীতা আৰু শ্ৰীমদ ভাগৱত পুৰাণ। আৰু সেইকাৰণে সনাতন ধৰ্ম পৰম্পৰাৰ দুখন গ্ৰন্থক সদায় সুস্বস্তৰীয় এটা পৰিভাষাৰ মাজত আবদ্ধ কৰা হয়। এখন হ'ল শ্ৰীমদ ভগৱদ গীতা, ভগৱানৈশ্য যা বাণী চা গীতা। পৰম ব্ৰহ্মৰ মুখপদ্ম হন্তে নিশ্চিত যিখিনি বাণী সংৰক্ষিত হৈ আছে, সেইখনক কোৱা হয় গীতা। ইদং ভগৱানৈশ্য লীলা কীৰ্তনম ভাগৱতম। আৰু ভগৱানৰ লীলা কীৰ্তন য'ত সন্নিৱিষ্ট হৈছে, সেইখনক কোৱা হয় শ্ৰীমদ ভাগৱত পুৰাণ। এই যে দাপৰৰ শেষত ভক্তি ধৰ্মই হওক বা নিষ্কাম কৰ্মযোগৰে যি এক সূত্ৰ নিষ্পন্ন হ'ল, এই সূত্ৰ নিষ্পত্তিত হৈছে বেদব্যাসৰ যোগেদি। আপোনালোক সকলোৱে নিশ্চয় বেদব্যাসৰ জন্ম কাহিনীৰ কথা জানে, মই সেইখিনিলৈ নাযাওঁ। বেদব্যাসৰ জন্ম হোৱাৰ পিছতে বেদব্যাসে বেদৰ শাখা বিভাজন কৰিছিল। বেদব্যাস বেদৰ প্ৰণেতা নহয়, বেদৰ সংকলক। তেখেতে বেদক শাখা বিভাজন কৰি ঋক যজু সাম অৰ্থৱ এই চাৰিখন বেদত সন্নিৱিষ্ট কৰিছে। আৰু বেদৰ যি অন্তৰ্নিহিত ভাৱবস্তু, এই ভাৱবস্তুক প্ৰাঞ্জল ৰূপে জনজীৱনৰ কাষলৈ আগবঢ়াই নিবৰ বাবে তেখেতে 17খনকৈ পুৰাণ ৰচনা কৰিলে। 17খন পুৰাণ ৰচনা কৰাৰ পিছত তেখেতে আচাৰ্য ৰূপে সংকলিত কৰিলে শ্ৰীমদ ভাগৱত পুৰাণ, যাক পুৰাণ সূৰ্য বুলি কোৱা হয়। মই এইকাৰণে তেখেতক আচাৰ্য বুলি কৈছোঁ। শ্ৰীমদ ভাগৱত পুৰাণৰ যদি উৎপত্তি স্থললৈ যাওঁ, প্ৰথম স্কন্ধত এই কথাখিনি আছে, যেতিয়া পৰম ব্ৰহ্মই একোহং বহুচাম বহুব, মই এক হৈ আছোঁ, একৰ পৰা অনেক হম, মই একৰ পৰা অনেক হম। এই যেতিয়া বিলাস কৰি সৃষ্টিৰ পাতনি মেলিলে, তেতিয়া প্ৰথম একাৰ্ণৱ জলৰ মাজত তেখেতে প্ৰথম সৃষ্টি কৰিলে ব্ৰহ্মাদেৱক। ব্ৰহ্মাই আদি কৰি জীৱজত ৰাম 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 ৰাম, আমি প্ৰাৰ্থনাত গাওঁ। প্ৰথম সৃষ্টি কৰিলে ব্ৰহ্মাদেৱক। ব্ৰহ্মাদেৱে কেওফালে কেৱল পানী 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 পানী, চতুৰ্দিশে পানী, পানীৰ মাজত ব্ৰহ্মাদেৱে কেওফালে চাই একো নেদেখি এটা কোণৰ পৰা দেখিলে তাত হংস নাৰায়ণৰ আৱিৰ্ভাৱ হৈছে। ব্ৰহ্মাদেৱে তেতিয়া প্ৰথম প্ৰশ্ন কৰিছে,
কহ তমসি, কোন তুমি? পৃথিৱীৰ প্ৰথম আধ্যাত্মিকতাৰ পৰিপুষ্ট প্ৰশ্ন, পৃথিৱীৰ প্ৰথম প্ৰশ্ন, কহ তমসি, কোন তুমি? তেতিয়ালৈকে ব্ৰহ্মাদেৱে গম নাপালে মই ক'ৰ পৰা উৎপত্তি হ'লোঁ, কিন্তু সেই মই কোন, সেই ব্ৰহ্মাদেৱে সন্মুখক দেখাজনক সুধিছে কহ তমসি। এতিয়া হংস নাৰায়ণে ব্ৰহ্মাদেৱক একো নকলে, কেৱল মাত্ৰ ব্ৰহ্মাদেৱৰ কাণত ব্যঞ্জনমালাৰ দুটা বৰ্ণ প্ৰতিভাদিত হ'ল, তপ তপ তপ। আৰু তেতিয়া পদ্মপত্ৰত ভাষিত হৈ থকা ব্ৰহ্মদেৱে পদ্মৰ নলালৈ গৈ মূলৰ সন্ধানত গৈ এক কল্প তপস্যা কৰিছে। আৰু এক কল্প তপস্যা কৰা, যিটো কল্প তপস্যা কৰিছিল তাক কোৱা হয় পদ্মকল্প। পদ্মকল্পত থাকোঁতে পদ্মনলাৰ ভিতৰতে পৰম ব্ৰহ্মই ব্ৰহ্মাদেৱক বৈকুণ্ঠ দৰ্শন কৰাইছে। বৈকুণ্ঠ দৰ্শন কৰাই যেতিয়া ব্ৰহ্মাদেৱক ওপৰলৈ উঠি আহিলে, উঠি অহাৰ পিছত পৰম ব্ৰহ্মই তেতিয়া ব্ৰহ্মাদেৱক তেখেতক সৃষ্টি কৰাৰ মূলভূত কথা অৱগত কৰিলে যে সৃষ্টিৰ পাতনিৰ বাবে আপোনাক স্বজন কৰা হৈছে, কিন্তু সৃষ্টিৰ পাতনিৰ পূৰ্বে আপুনি ভাগৱত ধৰ্ম গ্ৰহণ কৰা উচিত। তেতিয়া 4টা শ্লোকক ব্ৰহ্মাদেৱক ভাগৱত প্ৰদান কৰিছিল। প্ৰথম শ্লোকটোত ক'লে অহম এবা স্বামী ব্যজ্ঞ নান্যৎসদ অসদ পৰম পশ্চাদ অহং যদেতস্য যো অৱশিষ্যতি সু অস্মি অহম। অহম এবা স্বামী ব্যজ্ঞ, মোৰ আগতো বা মোৰ পিছতো বা মোৰ শেষতো, অৰ্থাৎ সৃষ্টিৰ আদিতে মই, সৃষ্টিৰ মধ্যত মই, আৰু প্ৰলয়ৰ শেষখনতো যি অৱশিষ্ট থাকি যাব সেয়া হ'লো মই, অৰ্থাৎ পৰম ব্ৰহ্ম। পৰম ব্ৰহ্মৰ স্বৰূপ নিৰ্ণায়ক 4টা শ্লোক প্ৰদান কৰিছে, যাক চতুশ্লোকী ভাগৱত হিচাপে আজিও সনাতন ধৰ্ম পৰম্পৰাত সংৰক্ষিত হৈছে। যে তুমি মোক সোণৰ দৰে ভাবিবা। খনি, যেতিয়া মই সোণ যেতিয়া খনিত থাকে, খনিৰ মাজত থাকোঁতে তাৰ নাম হ'ল খনিজত পদাৰ্থ হিচাপে সোণ। যেতিয়া খনিৰ পৰা লৈ আনিলে, অনাৰ পিছত যেতিয়া স্বৰ্ণকাৰে বিভিন্ন ধৰণৰ অলংকাৰ সজালে, অলংকাৰ সজাৰ লগে লগে তাৰ বিভিন্ন নাম পালে, আঙঠি, খাৰু, ফুলি, এনেকুৱা ঢেৰ নাম হ'ল। কিন্তু এই আঙঠি, ফুলি, চেইন, এই গোটেইবিলাক যেতিয়া আকৌ যেতিয়া গলাই পেলাব, তেতিয়া সি কি থাকিব? সি আকৌ সোণেই হৈ পৰে। অৰ্থাৎ তুমি মোক সোণৰ দৰে ভাবিবা। আদিতেও মই, মধ্যতেও মই, আৰু পৰিসমাপ্তিৰ পিছত যি থাকি যাব সেইটোও মই। দ্বিতীয় শ্লোকটোত ক'লে ঋত্যৰ্থহং যথা যৎ প্ৰতীয়তে ন প্ৰতীয়তে চাত্মনি তদ্বিদ্যাত আত্মনো মায়াং যথা ভাসু তথা তমো। থাকোঁতেও যিটো দেখা নাযায়, নথকাকৈ যিটো দেখা যায়, তাক তুমি মায়া বুলি ভাবিবা। আৰু সেই মায়াও মোৰেই শক্তি বিশেষ। কেতিয়াবা চকুটো কিবা এটা সোমালে, এনেকৈ মৰ্দন কৰি দিলে ঢেৰ তৰা দেখা যায়। চাবচোন, কেতিয়াবা এনেকৈ চকুটো মোহাৰি দিলে ঢেৰ তৰা দেখা যায়, কিন্তু দিনতটোতো তৰা দেখা নাযায়। পানীত জোনাক নিশা যদি চন্দ্ৰটো চাই, পানীত যদি চন্দ্ৰটো চাই, পানীটো যদি লৰাই দিয়া হয়, ঢেৰ চন্দ্ৰ দেখা যায়, কিন্তু চন্দ্ৰটো এটা। অৰ্থাৎ থাকোঁতেও যিটো দেখা নাযায়, নথকাকৈ যিটো প্ৰতীতি হয়, সেইটো হ'ল মায়া। ৰাহু নামৰ যথা ভাসু তথা তমু, ৰাহুৰ অন্তা নাম হ'ল তমু। ৰাহু নামৰ এটা গ্ৰহ আছে, নৱগ্ৰহৰ ভিতৰত ৰাহু নামৰ এটা গ্ৰহ আছে। সেইটো কিন্তু আছে, থাকোঁতেও আমি দেখা নাপাওঁ। অৰ্থাৎ নথকাকৈ যিটো দেখা যায়, থাকোঁতেও যিটো দেখা নাযায়, এইটোক জানিবা মোৰ মায়া, আৰু সেই মায়াৰ স্ৰষ্টাও মই। যথা মহান্তি ভূতানি ভূতেষুবা বসেষু বনু প্ৰবিশন্ত প্ৰবিশ্বানি তথা তেষু ন তেষু অহম। যথা মহানি ভূতানি, খেতি, অপ, তেজ, মৰুদ, বোম, এই 5টা ধাতুৰেই প্ৰতিটো বস্তু, 5টা তত্ত্বৰেই সকলো গঠিত। পৰুৱাটোৰ পৰা তিমি মাছটোলৈকে
এই পাঁচটা তত্ত্বৰে গঠিত। পঞ্চতত্ত্বৰ মাজতো মই বিৰাজমান আৰু মই সুকীয়াকৈও বিৰাজমান। মই পঞ্চতত্ত্বৰ মাজত ময়ে আছোঁ, পৰম ব্ৰহ্মবি এক সত্তাই আছে, কিন্তু ভগৱান সুকীয়াকৈও আছে। গতিকে এইটো মোৰ তুমি স্বৰূপ জানিবা আৰু এই সমগ্ৰ কথাৰ তুমি অন্বয় কৰিবা বিদ্যুৎ মঞ্জুলিৰ মাজত। পদ ভাগৱত তাত লিখিছে, জগতৰ পূৰ্বে মই মাত্ৰ থাকোঁ জান, কাৰ্য কাৰণত কিছু নাছিলে আন, মোক মাত্ৰ দেখি উক সৃষ্টিৰ মধ্যত, দেখা শুনা মানে হবে মই বিচাৰত, মই মাত্ৰ অৱশেষে থাকোঁ অন্তত, কুণ্ডল ভাঙিলে যেন সোণা স্বৰূপাত। ফুলিৰ কাণৰ কুণ্ডল পাত ভাঙি দিয়াৰ পিছত সি আকৌ যেনেকৈ সোণ হয় তেনেকৈ মৰি সমাপ্তিত ময়ে থাকোঁ। অবস্তুক দেখাওক বস্তুক আৱৰি, এহিহে মুহুৰ মায়া জানা নিষ্ট কৰি, নাথাকিতো দেখি যেন চন্দ্ৰমা দুতয়, থাকোঁতে ৰাহুক যেন কেহু নেদেখয়, এহিমতে মায়া আৰু কৰি ঈশ্বৰক, আশাৰ বিষয়ে মাত্ৰ দেখাৱে জীৱক, যেন মহা পঞ্চভূতে কৰি আনিবাস, স্থাৱৰ জংগম সদা কৰয় প্ৰকাশ, ময়ো সেহি মতে আছোঁ জগতকে ব্যাপী, তাৰ দুখ গুণে মোক নোচোৱে তথাপি, হেন মোক বিচাৰিবা সাধুৰ সংগত, জ্ঞান বিজ্ঞান নতত্বে হৈবেক বেকত। এই পৰম তত্ত্বৰ সত্য কেৱল জ্ঞান আৰু বিজ্ঞানযুক্ত। ইয়াক কেৱল তৰ্কৰ দ্বাৰা প্ৰতিপন্ন কৰিব নোৱাৰে। এটা নিষ্ঠা আৰু এটা ভক্তি আৰু এটা আস্থাপূৰ্ণ হৃদয়লৈ যদি বিচাৰ কৰা যায়, তেতিয়াহ'লে তাক স্বৰূপাৰ্থত উপলব্ধি কৰিব পাৰে। অৰ্থাৎ পৰম ব্ৰহ্মৰ স্বৰূপ নিৰ্ণায়ক এটা 4টা শ্লোক প্ৰথম ব্ৰহ্মাদেৱক প্ৰদান কৰিলে পৰম ব্ৰহ্মই। কৰাৰ পিছত তেখেতক সংসাৰ ধৰ্ম পালন কৰিবলৈ নিৰ্দেশ দিলে। এটা কথা ভাবি চাওক, মই প্ৰথমতে কৈছিলোঁ, যিসকল নতুনকৈ নৱদম্পতীয়ে বৈবাহিক জীৱনেৰে সংসাৰত ভৰি দিছে, সেইসকলৰ যোগেদি এখন সমাজ গঢ় লয়। আৰু সেই সমাজৰ মূল কাণ্ডাৰীসকলৰ মাজত যদি ভাগৱত ধৰ্ম নাথাকে, তাৰ পৰা যি সৃষ্টি হ'ব সি সদায় সমাজৰ হিতৰ বাবে হ'ব, এনে কথা নহয়। অৰ্থাৎ প্ৰথম পৰম ব্ৰহ্মই শৰণ দিয়াৰ পিছতহে পদ্মকল্পত 10,000 বছৰ তপস্যা কৰাৰ অন্তত চতুশ্লোকী ভাগৱত দিছে। আমাৰ সেইকাৰণে আজিও সত্ৰীয়া পৰম্পৰাত এটা নিয়ম আছে যে বিবাহৰ পূৰ্বে গুৰুমুখী হোৱা বা শৰণ লোৱা হোৱা। অৰ্থাৎ আমি যিসকলে 1ৰ পৰা 2 হ'লোঁ, 2ৰ পৰা 3-4 হ'লোঁ, আমি একেটা ব্ৰহ্মাৰ ধৰ্মই পালন কৰি আছোঁ। একোহং বহুচাম বহুব। মই 1 আছিলোঁ, মই পত্নী বিবাহ কৰাই আনিলোঁ, 2 হ'লোঁ, তাৰপিছত সতী সন্ততি হ'ল 3-4 হ'ল। মই 1ৰ পৰা অনেক হোৱাৰ এটা বিলাস কৰোঁ, যিটো ব্ৰহ্মাদেৱৰ যোগেদি সাধিত হৈছিল। সেইকাৰণে আজিও সনাতন ধৰ্ম পৰম্পৰাত বিবাহৰ পূৰ্বে শৰণ লোৱাৰ এটা পৰম্পৰা আছে। শৰণ যদি লোৱা হয়, শৰণৰ যোগেদি আমি এটা উত্তৰিত জীৱনৰ সোৱাদ পাম। কৃষ্ণ বস্তু কি, দৈনন্দিন জীৱনত কেনেভাৱে আমি চলিব লাগে, কেনেধৰণে প্ৰতিটো বস্তু আমি খাওঁতে উঠোঁতে বহোঁতে কেনেধৰণে হৰিক স্মৰণ কৰিব লাগে, এইখিনি কথাই আমাক এটা আশ্ৰিত জীৱনৰ সন্ধান দিয়ে। আৰু এই আশ্ৰিত জীৱনটো পাই ক্ৰমান্বয়ে পোখা মেলি 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 দেখিব ভাতৃ বয়সত একোজন পৈণ্যত সনাতন পৰম্পৰাৰ সাৰ্থক প্ৰতিনিধি হিচাপে হৈছে। আৰু তেখেতলোকৰ যোগেদি যিসকল সন্তান আহিব, সেইখিনি তেনে সন্তানখিনি সমাজ জীৱনৰ বাবে আশীৰ্বাদ স্বৰূপে আহিব। আৰু সেই সন্তানৰ এক সুগম পথ প্ৰশস্ত কৰিবৰ বাবেই শ্ৰীমদ ভাগৱত পুৰাণ অসমীয়া জনজীৱনত বা সমগ্ৰ ভাৰতীয় জনজীৱনত এক সুদূৰ প্ৰভাৱ ই বিস্তাৰ কৰি আছে। আমি প্ৰথম স্কন্ধত যেতিয়া সোমাম, তেতিয়া আমি দেখোঁ য'ত মহাভাৰত শেষ হৈছে তাৰ পৰাই শ্ৰীমদ ভাগৱত পুৰাণ আৰম্ভ হৈছে। প্ৰথম আমি মংগলাচৰণৰ পিছতেই কুৰুক্ষেত্ৰ যুদ্ধৰ সামৰণিৰ কথাৰে আমি শ্ৰীমদ ভাগৱত পুৰাণত অৱগ্ৰহণ কৰোঁ। যেতিয়া 17খন পুৰাণ ব্যাসদেৱে লিখিলে, ৰচনা কৰাৰ পিছত তেখেতে অদ্বিতীয় মহাকাব্য শ্ৰীমদ মহাভাৰত ৰচনা কৰিলে। মহাভাৰতত
দুটা বংশৰ কৰুণ পৰিণতিৰ কথা আছে, অতি দুখ লগা। আৰু এই দুয়োটা বংশই হ'ল ব্যাসদেৱৰ আত্মজ। যিসকল বয়োজ্যেষ্ঠ তেখেতসকলে জানে কেনেকৈ মাতৃৰ আজ্ঞামতে ব্যাসদেৱে আহি বিচিত্ৰ বীৰ্যৰ দুই পত্নীৰ গৰ্ভত সন্তান জন্ম লৈছিল, যাৰ যোগেদি পাণ্ডুৰ জন্ম হৈছিল আৰু ধৃতৰাষ্ট্ৰৰ জন্ম হৈছিল। আৰু ধৃতৰাষ্ট্ৰৰ পাণ্ডুৰ পুতেকসকলে হ'ল কৌৰৱ আৰু পাণ্ডৱ। আৰু এই দুটা বংশৰ মাজত হোৱা কৰুণ পৰিণতিয়ে মহাভাৰতৰ মাজত বৰ্ণিত হৈ আছে। আৰু এই সমগ্ৰ মহাভাৰত ৰচনা কৰাৰ পিছত ব্যাসদেৱৰ মনত এটা উদাস ভাৱ আহিল, যিখন মহাকাব্যৰ যোগেদি মই মোৰ নিজৰ আত্মজ, মোৰ নাতিপুতিসকলৰ কৰুণ সমাপ্তিৰ এটা পুনৰবাৰ স্মৰণ কৰিলোঁ। আৰু এই স্মৰণে তেওঁৰ অন্তৰত এক বেদনাৰ ঢৌ তুলিবলৈ ধৰিলে। আৰু তেনে এটা অৱস্থাত অশান্ত চিত্ৰে তেখেতে গমন কৰিছে সৌম্যপাছ বুলি তেখেতৰ গংগাৰ পশ্চিম পাৰত থকা আশ্ৰমখন, সৌম্যপাছ ইতি পুক্তাং ঋষিনাং সত্যবৰ্ধনম। এই সৌম্যপাছ আশ্ৰমলৈ তেখেতে গমন কৰিছে। আৰু সৌম্যপাছ আশ্ৰমত গৈ তেখেত সমাধিস্থ হৈছে। সমাধিস্থ হৈ আত্মস্থিত হৃদয়স্থিত ভগৱানৰ সৈতে তেওঁ একাত্ম হৈ পৰৱৰ্তী পথৰ তেখেতে সন্ধান কৰিছে। আৰু সেই মুহূৰ্ততে তেওঁৰ অন্তৰাত্মাই তেওঁক অৱগত কৰিলে সন্তৰ আগমনলৈ অপেক্ষা কৰা, অৰ্থাৎ সন্তৰূপে তাত প্ৰৱেশ কৰিব দেৱৰ্ষি নাৰদ। সৌম্যপাছ আশ্ৰমতে দেৱৰ্ষি নাৰদ আহিছে। নাৰদে তাতেই তেখেতক উদাস মনৰ পৰা মুক্তি দি চতুশ্লোকী ভাগৱতক বিপুলীকৃত কৰি বিস্তৃত ৰূপত বৰ্ণনা কৰিবৰ বাবে তেখেতক অনুপ্ৰাণিত কৰিছে। আৰু সেইমতেই 18,000 শ্লোকৰ মাজত শ্ৰীমদ ভাগৱত পুৰাণ ৰচনা হৈছে। কিন্তু ইয়াৰ প্ৰথম স্কন্ধৰ প্ৰথমতেই আৰম্ভ হৈছে ভাগৱত ধৰ্মৰ এটা অভূতপূৰ্ব ঘটনাৰে। সমগ্ৰ ভাগৱতখনৰ ক'তো আপুনি নাপায় যে ৰাতিপুৱা ইমান বজাত উঠি ইমানবাৰ ভগৱানৰ নাম ল'লে, দুপৰীয়া ইমানবাৰ নাম ল'লে, সন্ধ্যা ইমানবাৰ নাম ল'লে, এনেদৰে এটা জীৱনচৰ্যা পৰিচালিত কৰিলে ভাগৱত ধৰ্ম সিদ্ধ হ'ব, এনেধৰণৰ কোনো কৰ্ম ইয়াৰ পিছত নাপায়। ব্যৱহাৰিক জীৱন যাত্ৰাৰ মাজত প্ৰতিটো কামৰ মাজত ঈশ বুদ্ধিতাই যুক্ত হৈ চিত্তক যদি একাগ্ৰ চিত্তে কৰ্মৰ ফলৰ পৰা আঁতৰাই ঈশ্বৰত সমৰ্পণযুক্ততাই যদি কাম কৰিব পাৰে, প্ৰতিদিনে কৰা ব্যৱহাৰিক কৰ্মৰ মাজেদিয়ে ভাগৱত ধৰ্ম সাধিত হ'ব। প্ৰথম ভাগৱত ধৰ্ম কৰিছে ইয়াত দ্ৰৌপদীয়ে প্ৰথম স্কন্ধত। ইতিমধ্যে কুৰুক্ষেত্ৰ যুদ্ধৰ সামৰণি হ'ল। মহাপ্ৰভু শ্ৰীকৃষ্ণদেৱ দ্বাৰকাৰ পৰা আহি হস্তিনাপুৰত থকা দীৰ্ঘদিন হ'ল। মহাপ্ৰভু শ্ৰীকৃষ্ণদেৱ দ্বাৰকালৈ প্ৰত্যাগমন কৰিবলৈ উদ্যত হৈছে। যুধিষ্ঠিৰে আহিছে, যুধিষ্ঠিৰৰ ইচ্ছা মহাপ্ৰভু আৰু কিছুদিন হস্তিনাতে থাকক, কিন্তু মহাপ্ৰভুক যাত্ৰা ৰখাবৰ বাবে যুধিষ্ঠিৰৰ ওচৰত ভাষা নাই। আৰু যুধিষ্ঠিৰে মাতৃ কুন্তীক কৰিছে যে পাৰে যদি আপুনি মহাপ্ৰভুক কিছুদিন ৰাখক। এনেধৰণে কথা হৈ থাকোঁতেই হ্ৰদৰ পাৰত উৰুভংগ হৈ পৰি থকা দুৰ্যোধনৰ কাষলৈ গৈছে তেওঁৰ প্ৰিয় মিত্ৰ অশ্বত্থামা। অশ্বত্থামাক গৈ কৈছে যে কুৰুক্ষেত্ৰ যুদ্ধত সামান্য এটা সন্দেহত তুমি তোমাৰ মোৰ মাজত থকা মধুৰ বন্ধুত্বৰ সম্পৰ্কক পৰিহাস কৰি তুমি মোক যুদ্ধৰ পৰা আঁতৰাই ৰাখিলা, আৰু যাৰ বাবে আজি তোমাৰ এই পৰিণতি। কিন্তু আজিও মোৰ বন্ধু হিচাপে তুমি পৰম সুখী হিচাপে আজিও মই মোৰ অন্তৰাত্মাৰ পৰা কৈছোঁ যে এই মুহূৰ্তত তুমি এনে এটা কথা কোৱা যিটো কাম কৰিলে তোমাৰ প্ৰীতি সাধন হ'ব, আৰু বন্ধু হিচাপে সেই কৰ্ম কৰিবলৈ মই প্ৰস্তুত। দুৰ্মতি দুৰ্যোধনে সেই মুহূৰ্তত কৈছে যে মই মৃত্যুৰ পূৰ্বে যদি পঞ্চপাণ্ডৱ নিহত হোৱাৰ বাতৰিটো পাৰি যাওঁ, মই পৰম আনন্দত মৃত্যুক বৰণ কৰিব পাৰোঁ। ভাবিছোঁ কিমান দুৰ্মতি, কিমান সময় দুৰ্যোধন থাকিব পাৰে, জীয়াই থাকিব তাৰ কোনো নিশ্চিত নাই। সেই মুহূৰ্তটো দুৰ্যোধনে কামনা কৰিছে কি, মই মৃত্যুৰ পূৰ্বে পাণ্ডৱ নিশেষৰ বাৰ্তা পালেই এই পৃথিৱীত মই সমস্ত পোৱা হ'ব।
আৰু সেই মুহূৰ্তত গুৰুপুত্ৰ অশ্বত্থামাই বনভূৰ প্ৰীতিৰ বাবে সংকল্প ল'লে পঞ্চপাণ্ডৱক নিশেষ কৰা। পঞ্চপাণ্ডৱকটো সন্মুখ সমৰত নোৱাৰে, গতিকে কেতিয়া কৰিব? ৰাতি শুই থকাৰ অৱস্থাত হত্যা কৰিব লাগিব। ইতিমধ্যে প্ৰভু সেই মুহূৰ্তলৈকে তাত আছেই। প্ৰভুৱে দুৰ্মতি অশ্বত্থামাৰ সকলো মনো কথা গম পায়। সেইদিনাখন পাণ্ডৱ হোৱাৰ ঠাইত পঞ্চপুত্ৰক, পাণ্ডৱৰ পঞ্চপুত্ৰক তাত শয়ন কৰাই এই পঞ্চপাণ্ডৱক নিৰ্বিঘ্নে তাৰ পৰা আঁতৰাই আনিলে। আৰু মধ্যৰাতি অতৰ্কিতে আততায়ী বেশে আহি সেই অশ্বত্থামাই পঞ্চপাণ্ডৱৰ 5টা সন্তানক শিৰচ্ছেদ কৰি লৈ গ'ল। আৰু যেতিয়া দুৰ্যোধনক দেখুৱালে, সেই মুহূৰ্তত কিন্তু দুৰ্যোধনে তেওঁক ককৰ্থনা কৰিছে, কৈছে তুমি সৰ্বনাশ কাম কৰিলা বন্ধু। মোৰ শত্ৰুতা আছিলে পঞ্চপাণ্ডৱৰ লগত, আৰু এই 5জন সন্তানেই আমাৰ একমাত্ৰ আছিল যি 2টা বংশৰ পৰলৌকিক কাৰ্যখিনি সম্পাদন কৰিব পাৰিলেহেঁতেন। ইয়াৰ পিছত আৰু আমাৰ বংশ নাথাকিব, পিণ্ডাদি কৰ্ম সকলো লুপ্ত হ'ব, আমি পতিত হ'ব লাগিব যে তুমি মহাপাপ কাম কৰিলা। ৰাতিপুৱা যেতিয়া দ্ৰৌপদীয়ে দেখিছে মুণ্ডহীন 5 পুত্ৰক, ক্ষত্ৰিয় ৰমণীয়ে তেতিয়া কান্দোনত গছৰ পাত সৰুৱাইছে। সকলো কিং কৰ্তব্য বিমূৰ হৈ পৰিছে। আৰু সেই মুহূৰ্তত ক্ষত্ৰিয় বীৰ যোদ্ধা অৰ্জুন আহি পত্নীক সান্তনা দি কৈছে যে যি এই কৰ্ম কৰিলে তেওঁৰ চিহ্ন মুণ্ড মই তোমাৰ সন্মুখত আনি পেলাই দিম। সেই মুণ্ডৰ ওপৰত তুমি ভৰি থৈ স্নান কৰি তুমি তোমাৰ হৃদয়ৰ সন্তাপ দূৰ কৰিবা। ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা। আৰু এই ৰূপে প্ৰভু শ্ৰীকৃষ্ণদেৱক লৈ অশ্বত্থামাক বিচাৰি গ'ল। অশ্বত্থামাক গৈ গৈ এটা প্ৰান্তত পাই অশ্বত্থামাক বান্ধি ৰথত চুচৰাই আনিছে। আৰু চুচৰাই আনি পত্নী দ্ৰৌপদীৰ সন্মুখত পেলাই দিছে আৰু দি কৈছে যে তুমি ইয়াক যি শাস্তি বিধান কৰিবলৈ কোৱা তাকে কৰিম। ভাবি চাওক, 5টা সন্তানৰ মৃত্যুত দগ্ধ এখন হৃদয়, সেই হৃদয়খন কিমান বিশাল হ'লে দ্ৰৌপদী হ'ব পাৰে, মই সেই কথাটো ক'বলৈ বিচাৰিছোঁ। তৎমুহূৰ্ততে দ্ৰৌপদীয়ে যেতিয়াই দেখিলে যে সেয়া দ্ৰোণাচাৰ্যৰ পুতেক, তেওঁক আততায়ী বুলি দেখা নাই। প্ৰথম কৈছে গুৰুবত গুৰুপুত্ৰেষু, গুৰুৰ পুত্ৰকো গুৰু বুলি ভাবিবা। তেওঁ অসৎ বেলেগ কথা, তেওঁ পতিত ব্ৰাহ্মণ বেলেগ কথা, কিন্তু গুৰুবত গুৰুপুত্ৰেষু। অৰ্জুনক ককৰ্থনা কৈছে তুমি ইমান নিকৃষ্ট কাম কৰিব পাৰা যে গুৰুপুত্ৰক তুমি এনেদৰে বান্ধি চুচৰাই আনিব পাৰা। আৰু লগালগ ক্ষমা ভিক্ষা মাগি দ্ৰৌপদীয়ে তেওঁক ৰজুমুক্ত কৰিছে। এয়া প্ৰথম ভাগৱত ধৰ্ম, গুৰুবত গুৰুপুত্ৰেষু। দ্বিতীয়তে ক'লে তেওঁ ব্ৰাহ্মণ, গতিকে সেই ব্ৰাহ্মণক তুমি এনেধৰণে নিৰ্যাতন দিব নোৱাৰা। এইদৰে কথা পাতি থাকোঁতে ভীমে কৈছে নহয়, ই ৰাতি শুই থাকোঁতে আততায়ী বধত পাপ নাই। ৰাতি শুই থাকোঁতে অতৰ্কিতে গৃহত অগ্নি সংযোগ কৰা এইবিলাকক আততায়ী বুলি কোৱা হয়। আততায়ী বধত কোনো ধৰণৰ পাপ নাই, ইয়াক বধ কৰিব লাগে। আৰু সেই মুহূৰ্তত নকুল সহদেৱে ভীমৰ কথাত হয়ভৰ দিছে। আৰু সেই মুহূৰ্তত কাষ চাপি আহি যুধিষ্ঠিৰে মহাপ্ৰভুৰ পৰা সমিধান বিচাৰিছে যে কি কৰা উচিত। জীৱনৰ জটিল ক্ষণত সদায় গুৰু বা জ্যেষ্ঠজনৰ পৰামৰ্শ ল'ব লাগে। আৰু সেইমতেই যুধিষ্ঠিৰে আহি মহাপ্ৰভু শ্ৰীকৃষ্ণদেৱক কৈছে। শ্ৰীকৃষ্ণদেৱে তেতিয়া কৈছে ব্ৰাহ্মণ পতিত হ'লেও অবৈধ, তেওঁ পতিত ব্ৰাহ্মণ, কিন্তু তেওঁক বধ কৰিব নোৱাৰিবা। আৰু আততায়ীক তুমি ক্ষমাও কৰিব নোৱাৰিবা। এফালে কৈছে এৰিব নোৱাৰিবা, আৰু ইফালে কৈছে ধৰিব নোৱাৰিবা। ব্ৰাহ্মণ পতিত হ'লেও অবৈধ আৰু আততায়ীক তুমি ক্ষমাও কৰিব নোৱাৰা। এই দুটাৰ মাজত থাকি তুমি তেওঁক দণ্ড দিয়া। আৰু তেতিয়া তেওঁক মুণ্ডন কৰাই তেওঁৰ শিৰৰ যিটো মণি কাটি তেওঁক দেশান্তৰিত কৰিছে। এজন প্ৰতিষ্ঠিত ব্যক্তিক তেখেতৰ পদৰ পৰা নমাই দিয়াটো তেওঁৰ মৃত্যুৰ তুল্য। এজন প্ৰতিষ্ঠিত ব্যক্তিক তেখেতৰ পদৰ পৰা অপসাৰণ কৰা তেখেতৰ মৃত্যুৰ তুল্য সমান শাস্তি। আৰু এই শাস্তি প্ৰদান কৰি অশ্বত্থামাক তাৰ পৰা বিদায় দিছে। ইয়াৰ পিছতেই প্ৰভুৱে যাবলৈ পূৰ্ণ প্ৰস্তুতি চলালে, দ্বাৰকালৈ যাব।
আৰু দ্বাৰকালৈ যোৱাৰ সময়ত সেই মুহূৰ্তত এটা ঘটনা ঘটিছে। এই যে মণি কাটি তেওঁক নিৰ্বাসন দিয়া হ'ল, এটা ক্ৰোধান্দ বাঘৰ দৰে অশ্বত্থামাই পাণ্ডৱৰ অকল্যাণ কামনা কৰি চিন্তাত বিভোৰ হৈ থাকিল। আৰু সেই মুহূৰ্তত তেওঁ গম পালে যে উত্তৰা গৰ্ভৱতী হৈ আছে। অভিমন্যুৰ পত্নী উত্তৰা গৰ্ভৱতী হৈ আছে। তেওঁৰ গৰ্ভত পাণ্ডৱৰ বীৰ্য ধাৰণ কৰি আছে। গতিকে মই পাণ্ডৱৰ শেষ বীৰ্য শেষ সন্তানো নাৰাখোঁ এই বুলি ভাবি ব্ৰহ্মাস্ত্ৰ মাৰিছে। যেতিয়াই ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছে সেই মুহূৰ্তত উত্তৰাই দৌৰি আহিছে প্ৰভুৰ শ্ৰীচৰণলৈ আৰু আহি কাতৰভাৱে প্ৰাৰ্থনা কৰিছে। এটা কথাই কৈছে যে যদি মোৰ মৃত্যু হয় তাত মোৰ কোনো আপত্তি নাই, কিন্তু মোৰ যিটো গৰ্ভস্থ সন্তান সি পৃথিৱীত ভৰিয়েই দিয়া নাই, সি নিষ্পাপ। হে প্ৰভু, তুমি মোৰ কল্যাণ সাধন কৰিব লাগে, অন্ততঃ এই গৰ্ভস্থ শিশুটিক তুমি ৰক্ষা কৰিব লাগিব। আৰু মই জানো তুমি ভকত বৎসল ৰূপে সেই সন্তানটিৰ কেতিয়াও অকল্যাণ নকৰা। আৰু তেতিয়া উত্তৰাৰ কাতৰ প্ৰাৰ্থনাত প্ৰভুৱে অঙুষ্টমান হৈ শংখ চক্ৰ কৌমুদকী গদালৈ উত্তৰাৰ গৰ্ভত গৈ ব্ৰহ্মাস্ত্ৰৰ পৰা সেই শিশুটিক ৰক্ষা কৰিছে। কেওফালে কৌমুদকী গদালৈ তেখেত এটা ৰক্ষা কৱচ বনাইছে। ইতিমধ্যে সন্তানটি 9 মাহ চোঁ হৈছে, অৰ্থাৎ 5 মাহত পঞ্চমীত খোৱাৰ পিছৰ পৰাই তেওঁৰ মাজত জীৱ সঞ্চাৰ হ'ল। পৃথিৱীলৈ আহোঁ আহোঁ কৰি থকা এটি সন্তান। এই সন্তানটো ভাবি চাব, আচৰিত সন্তান, যি গৰ্ভত ভগৱানক দৰ্শন কৰিছে আৰু ভগৱানে তেওঁক গৰ্ভত ৰক্ষা কৱচ সৃষ্টি কৰি তেওঁক ৰক্ষা কৰিছে। আৰু তাৰ পিছতে যেতিয়া গৰ্ভ ৰক্ষা কৰাৰ পিছত প্ৰভুৱে কুন্তীৰ সমন্বিতে সমগ্ৰ পাণ্ডৱ কুলক লৈ 54 দিন কুৰুক্ষেত্ৰ প্ৰান্তত অপেক্ষা কৰি থকা ভীষ্ম পিতামহৰ কাষলৈ গৈছে। ভাবি চাওক, প্ৰথম ভাগত ধৰ্ম কৰিছে দ্ৰৌপদীয়ে, গুৰু আৰু ব্ৰাহ্মণৰ মৰ্যাদা ৰক্ষা কৰি, আনে যিটো আঘাত পায় একে আঘাত ময়ো পাওঁ। মোৰ 5টা পুত্ৰ নাই হয়, কিন্তু মোৰ পঞ্চস্বামী আজিও জীৱিত। কিন্তু যি অশ্বত্থামাৰ পিতৃক ইতিমধ্যে বধ কৰা হৈছে দ্ৰোণাচাৰ্য, সেই দ্ৰোণাচাৰ্য পত্নী কৃপিয়ে দ্ৰোণাচাৰ্যৰ মৃত্যুৰ লগে লগে সতীত যাব লাগিছিল, অৰ্থাৎ দ্ৰোণাচাৰ্য চিতাত উঠি পতিৰ অনুগমন কৰিব লাগিছিল। কিন্তু তেওঁ একমাত্ৰ ৰৈ থাকিল পুত্ৰৰ মুখ দৰ্শন কৰি। আজি যদি সেই অশ্বত্থামাক হত্যা কৰা হয় তেতিয়াহ'লে সেই গুৰু মাতৃৰ কি কষ্ট হ'ব, সেই গুৰু মাতৃকো বধ কৰাৰ দৰে হ'ব। এই যিটো সহমৰ্মিতা, এইটো হ'ল ভাগৱত ধৰ্ম। মই যিটো দুখ পাইছোঁ আনে যাতে সেইটো দুখ নাপাওক, এই যিটো ভাৱ, অন্তঃস্থিত ভাৱৰ যিটো জাগৰণ, এইটোৱে হ'ল ভাগৱত ধৰ্ম। এই ভাগৱত ধৰ্ম কৰিছে কুন্তীয়ে। ইয়াৰ পিছতে উত্তৰাই মাতৃধৰ্ম পালন কৰিছে। নিজৰ সৰ্বস্ব শেষ কৰি হ'লেও পুত্ৰক ৰক্ষা কৰাটো মাতৃৰ কৰ্তব্য। মাতৃৰ আচলত কেনেকৈ পুত্ৰ আৰু স্বামীৰ জীৱন নিৰ্বিঘ্নে থাকে তাক পালন কৰিছে কৃষ্ণক কৰা স্তুতিৰ যোগেদি। তাৰ পিছতেই স্তুতি কৰিছে কুন্তীয়ে। এই সমগ্ৰ ঘটনাৰ পিছত কুন্তীয়ে নিজৰ ভতিজাকক, কৃষ্ণ আৰু কুন্তীৰ মাজত সম্পৰ্কটো হ'ল পেহী আৰু ভতিজাক। পেহীয়েকে ভতিজাকক স্তুতি কৰিছে, তুমি এই পুৰাণ পুৰুষ, তুমি এই সৃষ্টি স্থিতি প্ৰলয়ৰ একমাত্ৰ গৰাকী, তুমি অনাদি, তুমি অনন্ত আৰু তুমি সৰ্বব্যাপ্ত। এই বুলি স্তুতি কৰি 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 তাতে সন্নিৱিষ্ট কৰিছে, যিটো আমাৰ মহাপুৰুষজনাই কীৰ্তনৰ আৰম্ভণিতে উল্লেখ কৰিছে, কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দ গোপকুমাৰায় গোবিন্দায় নমো নমঃ। এই যে আমি কীৰ্তনত যিটো শ্লোক গাওঁ সেইটো কুন্তী মুখৰ শ্লোক, আৰু সেই কুন্তীৰ শ্লোকৰ মাজতে কৃষ্ণ বস্তুৰ সাৰমৰ্ম প্ৰকাশ পাইছে। এইটো ভাগৱত ধৰ্ম। তাৰপিছতে মহাপ্ৰভুৱে সকলোকে লৈ ভীষ্মৰ
মুক্তিৰ বাবে কুৰুক্ষেত্ৰৰ ৰণস্থলীলৈ গমন কৰিছে আৰু কুৰুক্ষেত্ৰৰ ৰণস্থলীত গৈ মহাপ্ৰভু শ্ৰীকৃষ্ণদেৱে বিনীতভাৱে ভীষ্ম পিতামহক কৈছে যে পাণ্ডৱৰ উত্তৰিত জীৱন যাত্ৰাৰ বাবে ভাৰতৰ মহৎ ভৱিষ্যতৰ বাবে আপুনি যুধিষ্ঠিৰক ৰাজধৰ্ম, স্ত্ৰী ধৰ্ম, দান ধৰ্ম, মুখ্য ধৰ্ম এই চাৰিটা বিষয়ত জ্ঞান দিয়ক। ভাবি চাওক, সমস্ত জ্ঞানৰ অধিকাৰী প্ৰভু শ্ৰীকৃষ্ণদেৱ নিজে থকাৰ অৱস্থাত যুধিষ্ঠিৰক সেই জ্ঞান নিদি বংশৰ শ্ৰেষ্ঠ আৰু জ্যেষ্ঠ যিজনে মৃত্যুৰ শেষক্ষণ গণি আছে সেই ভীষ্ম পিতামহৰ যোগেদি সেই জ্ঞান প্ৰদানৰ বাবে লৈ গৈছে। উদ্দেশ্য তাত দুটা। এটা কথা, মৃত্যুৰ পূৰ্বে কৰা সকলো স্বীকাৰোক্তি শাশ্বত সত্য, সি জীৱনজোৰা অভিজ্ঞতাৰ সাৰমৰ্ম। সেইকাৰণে ভীষ্ম পিতামহৰ মুখেদি যিখিনি কথা কোৱা হ'ব সেইখিনিয়ে কাৰুণ্যতাৰ, ভীষ্মৰ কৰুণ পৰিণতিৰ কাৰুণ্যতাই দগ্ধ হৈ থকা ধৃতৰাষ্ট্ৰৰ হৃদয়ত শিলৰ ৰেখাৰ দৰে সি খোদিত হ'ব। স্থান আৰু স্থান, কাল, পাত্ৰ তিনিওটাক একত্ৰিত কৰি মহাপ্ৰভুৱে নিজেই কৰিব পৰা কামটো ভীষ্ম পিতামহৰ হতুৱাই কোৱাইছে। আৰু ভাবি চাওক, ভীষ্ম পিতামহে জীৱনৰ শেষক্ষণতো শৰীৰৰ সমগ্ৰ তেজ গৈ নিশেষ হোৱাৰ পিছতো সমৃদ্ধ ৰাষ্ট্ৰৰ প্ৰতি কৰা প্ৰতিজ্ঞাক শেষ ৰক্ষা হিচাপে যুধিষ্ঠিৰৰ যোগেদি উত্তৰিত ভাৰতৰ বাবে, আমাৰ বাবে দান ধৰ্ম, স্ত্ৰী ধৰ্ম, মোক্ষ ধৰ্ম আৰু ৰাজধৰ্ম এই চাৰিটা বিষয়ত জ্ঞান দিছে। অৰ্থাৎ ভাগৱত ধৰ্ম হ'ল সেইটো পৰিমাৰ্জিত জীৱনবোধেৰে সমাজ আৰু ৰাষ্ট্ৰক উত্তৰিত এটা জীৱন দান কৰিব পৰাটোহে ভাগৱত ধৰ্ম। মই জীয়াই আছো জীৱনৰ এটা পৰিব্যাপ্তিৰ মাজেদি মই খাই বৈ জীয়াই আছো, এইটো জীৱন নহয়। যিটো জীৱনে 10জনৰ উত্তৰিত জীৱনৰ এটা সন্ধান দিব পাৰে সেই জীৱনহে ভাগৱত ধৰ্মৰ দ্বাৰা স্বীকৃত ধৰ্ম জীৱন। সেইবাবে কৰ্তব্য নিষ্ঠাৰ উদ্ধত জীৱৰ কোনো স্থিতি নাই, যাৰ বাবে ভীষ্ম পিতামহে জীৱনৰ শেষক্ষণত এই চাৰিওটা বিষয়ত জ্ঞান দিয়াৰ পিছত প্ৰভুলৈ চাই হাঁহি পেলাই কৈছে যে হে প্ৰভু, আপুনি আহোঁতে আপোনাৰ স্ব ইচ্ছাই আহিছিল, কিন্তু যাওঁতে আপুনি মোৰ ইচ্ছামতে যাব লাগিব। মই মোৰ মৃত্যুক মহামৃত্যুলৈ পৰ্যবেক্ষিত কৰিবৰ বাবে 54 দিনকৈ আপোনাৰ অধীৰ আগ্ৰহে অপেক্ষা কৰি আছো। আপুনি আহিব এই দৃঢ় সংকল্পবোধ হৃদয়ত লৈ শৰীৰৰ সমগ্ৰ যান্ত্ৰণা মই পাহৰি আছো। আৰু আজি সেই মহেন্দ্ৰক্ষণ সমাগত হ'ল, আপুনি মোৰ কথা ৰাখি মোৰ এই স্থানত উপবিষ্ট হ'ল। আৰু মই যেতিয়ালৈকে এই পৃথিৱীৰ পৰা নাযাওঁ তেতিয়ালৈকে আপুনি মোৰ সন্মুখত পূৰ্ণ অৱয়ৱে স্থিত হৈ থাকক, এই মোৰ শেষ অনুৰোধ। আৰু এই বুলি ভীষ্মই মহাপ্ৰভুৰ স্তুতি কৰিব লাগিছিল। প্ৰথমে কৈছে, এই মুহূৰ্ততে মোৰ মতিৰূপী কন্যাজনীক আপোনাৰ পাদপদ্মত সমৰ্পণ কৰিছোঁ। তাৰমানে মোৰ মতি পূৰ্বে কুলসিত হৈ আছিল, দুৰ্যোধনৰ অন্নৰে মই তেজ সঞ্চয় কৰিছিলোঁ। সেই অন্নই মোৰ মতিক কেতিয়াবা বিপথগামী কৰিছে, কিন্তু আজি দুৰ্যোধনৰ অন্নৰে মই শৰীৰত তৈয়াৰ হোৱা সকলো তেজ মই ধৰাৰ বুকুত এৰি দিলোঁ। আজি আৰু মোৰ তেজৰ প্ৰাবল্যতা নাই। এতিয়া মোৰ সেই মতিৰ মাজত কোনো কুলুষতা নাই। সেই নিৰ্মল মতি এই মুহূৰ্ততে মই আপোনাৰ শ্ৰীচৰণত সমৰ্পণ কৰিছোঁ, আপুনি গ্ৰহণ কৰি মোক কৃতাৰ্থ কৰক। ভাবি চাওক, জীৱনৰ শেষক্ষণত কি এক অভূতপূৰ্ব প্ৰেমৰ সঞ্চাৰ নহ'লে জীৱন যাত্ৰাত, দৈনন্দিন জীৱন যাত্ৰাত অভূতপূৰ্ব প্ৰেমৰ সৈতে একাত্ম হোৱাৰ কচৰৎ কৰিলে ভীষ্মৰ দৰে জীৱনৰ শেষক্ষণত প্ৰভুৰ এনে দিব্য স্তুতি কৰিব পৰা যায়।
কৈছে মোৰ মনত পৰিছে আজি দেখা এখন মুখ আৰু কুৰুক্ষেত্ৰ যুদ্ধত দেখা সেইখন মুখৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। কোনো এক নিশা মই প্ৰতিজ্ঞা কৰিছিলোঁ ভগৱানৰ প্ৰতিজ্ঞা ভংগ কৰিম বুলি। আপুনি প্ৰতিজ্ঞা কৰিছিল যে মই কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰোঁ, আৰু কোনো এক যুদ্ধ প্ৰান্তৰ পৰা প্ৰত্যাগমন কৰাৰ পিছত দুৰ্যোধনে শিবিৰত মোক ককৰ্থনা কৰিছিল যে পঞ্চ পাণ্ডৱৰ প্ৰতি থকা মোৰ নিৰন্তৰ ব্যথাই পঞ্চ পাণ্ডৱক নিষেধ কৰাত প্ৰতিবন্ধক হৈছে। আৰু সেই কলংক নাশ কৰিবৰ বাবে কুৰুক্ষেত্ৰ ভাৰত যুদ্ধৰ সেনাপতি হিচাপে সেইদিনা মই 5 পাত কাঁড় চয়ন কৰিছিলোঁ। দুৰ্যোধনে কৰা উত্তেজনাৰ বশৱৰ্তী হৈ মই 5 পাত কাঁড় চয়ন কৰিছিলোঁ। কাইলৈ যুদ্ধত পঞ্চ পাণ্ডৱক মই নিষেধ কৰিম, দুৰ্যোধনক প্ৰতিশ্ৰুতিও দিছিলোঁ। কিন্তু যি মুহূৰ্ততে দুৰ্যোধনৰ প্ৰত্যাগমন হ'ল সেই মুহূৰ্ততে মোৰ হৃদয় দুৰু দুৰু কঁপিব লাগিছিল। পঞ্চ পাণ্ডৱক নিষেধ কৰা মানে ধৰ্ম ৰাজ্যৰ মই অমংগল কামনা কৰা। যুধিষ্ঠিৰৰ যোগেদি ধৰ্ম সংস্থাপনৰ যি আপোনাৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াক মই ব্যাঘাত কৰা হ'ব। আৰু সেই মুহূৰ্তত দুৰু দুৰু কঁপি থকা হৃদয়ৰ সেই মুহূৰ্ততে মই মোৰ পশ্চাৎ দেশত মোৰ পিছফালে মই এগৰাকী ৰমণীৰ এটি কণ্ঠস্বৰ শুনিছিলোঁ। তেওঁ বিনয়ভাৱে কৈছিল, প্ৰণাম পিতামহ। মই তেওঁক নোচোৱাকৈ আশীৰ্বাদ দিছিলোঁ, অখণ্ড সৌভাগ্যৱতী ভৱ। ঘূৰি চাই দেখোঁ সেয়া দুৰ্যোধনৰ পত্নীও নহয়, সেয়া গান্ধাৰীও নহয়, সেয়া স্বয়ং দ্ৰৌপদী। মই বিমূৰত পৰিছিলোঁ। যাৰ পঞ্চস্বামীক কাইলৈ নিধন কৰাৰ মই প্ৰতিজ্ঞা লৈছোঁ, আৰু সেইগৰাকীক মই আশীৰ্বাদ দিছোঁ অখণ্ড সৌভাগ্যৱতী হ'বলৈ। আশীৰ্বাদ আৰু প্ৰতিজ্ঞাৰ মাজত এনেকুৱা দ্বন্দ্ব আহিছে। 5 মুহূৰ্ততে ঘূৰি চাই দেখিছোঁ তুমি মোলৈ চাই হাঁহি হাঁহি ৰৈ আছা, আৰু মোক প্ৰশ্ন কৰিছিলা আশীৰ্বাদ শ্ৰেষ্ঠ নে প্ৰতিজ্ঞা শ্ৰেষ্ঠ। আৰু মই সেই মুহূৰ্ততে মই অনুভৱ কৰিছিলোঁ ধৰ্ম ৰাজ্য প্ৰতিষ্ঠাৰ তোমাৰ সংকল্পৰ যদি পৰিপন্থী হওঁ, মোৰ দৰে হাজাৰটা ভীষ্ময়ী পাণ্ডৱৰ ক্ষতি কৰিব নাই। এই কথা জানি মই আশ্বস্ত হৈছিলোঁ, আৰু মই নিৰ্বিঘ্নে তোমাক উত্তৰ দিছিলোঁ জীয়াই থাকিলে প্ৰতিজ্ঞা শ্ৰেষ্ঠ ক্ষত্ৰিয়ৰ। আশীৰ্বাদ সদা সৰ্বদা শ্ৰেষ্ঠ, কিন্তু ক্ষত্ৰিয়ৰ জীয়াই থকা অৱস্থাত প্ৰতিজ্ঞা শ্ৰেষ্ঠ। আৰু মই নিৰ্বিঘ্নে তাৰ পৰা পলাই প্ৰত্যাগমন কৰিছোঁ। আৰু সেইদিনাখনেই পঞ্চস্বামীৰ জীৱন দান তুমি কৰিলা। পঞ্চস্বামীৰ জীৱন দান লৈ গুচি গ'ল দ্ৰৌপদীয়ে। পিছদিনাখন যেতিয়া যুদ্ধত মই দেখিছিলোঁ, মই মোৰ ক্ৰমান্বয়ে মহাভাৰতৰ যুদ্ধৰ মই পৰিসমাপ্তিৰ ক্ষণগণি মই যেতিয়া তোমাক উত্তেজিত কৰিবলৈ চাইছোঁ, তুমি উত্তেজিত হোৱা নাছিলা। মই বাৰম্বাৰ মোৰ ধনুৰ পৰা নিৰ্গত কাঁড়ে অৰ্জুনক বিব্ৰত কৰি তুলিছিলোঁ। অৰ্জুনৰ কিৰীটি কাটি দিছিলোঁ, ধ্বজা কাটি দিছিলোঁ, অৰ্জুনৰ ৰথৰ চকা ভাঙি দিছিলোঁ। তাতো তুমি ক্ৰোধান্বিত হোৱা নাছিলা। আৰু তাৰ পিছত তুমি ক্ৰোধান্বিত নোহোৱা দেখি মই একাধিক হৰ তোমাৰ উৰুক নিক্ষেপ কৰি মাৰিছিলোঁ। মোৰ আজিও মনত আছে, পীত বস্ত্ৰধাৰী তোমাৰ উৰুৱেদি ৰঙা ৰক্ত প্ৰবাহিত হৈছিল। তেতিয়াও তুমি ক্ৰোধান্বিত হোৱা নাছিল। পৰিশেষত মই ঘোঁৰাকেইটাক লক্ষ্য কৰি, তোমাৰ ৰথৰ ঘোঁৰাকেইটাক লক্ষ্য কৰি বাণ নিক্ষেপ কৰি তোমাক ধাৰাসাৰি কৰিছিলোঁ। আৰু সেই মুহূৰ্তত তুমি জাপ মাৰি ৰথৰ পৰা নামি আহি ৰথৰ চকাটো মোলৈ দাঙি লৈছিলা, আৰু ময়ো লগে লগে নতজানু হৈ তোমাক অভিবাদন জনাইছিলোঁ। মই প্ৰতিজ্ঞা কৰিছিলোঁ ভগৱানৰ প্ৰতিজ্ঞা ভংগ কৰিম, আৰু তুমি ভক্তৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবৰ বাবে নিজৰ প্ৰতিজ্ঞা ভংগ কৰি ৰথৰ চক্ৰ ধৰি মোলৈ খেদি আহিছিলা। আৰু সেই মুহূৰ্তত তোমাৰ উত্তৰ কান্ধত থকা উত্তৰীয় বস্ত্ৰখন পৃথিৱীত পৰি গৈছিলে। পৃথিৱীখন দুৰু দুৰুকৈ কঁপি উঠিছিল। মই জানো যিজনৰ উত্তৰীয় বস্ত্ৰখনে পৃথিৱীত কম্পন তুলিব পাৰে, সেইজনৰ ওচৰত মই ভীষ্ম যে ক্ষুদ্ৰ নগণ্য তাকো জানো। আৰু সেই মুহূৰ্তত দেখা সেইখন মুখ আৰু আজি দেখা এইখন মুখৰ মাজত কোনো পাৰ্থক্য নাই। তোমাৰ মই প্ৰতিটো কথাই আজি মনত পৰিছে, কিদৰে তুমি দ্বাৰকেশ্বৰ হৈও দূত ৰূপে তুমি হস্তিনাৰ
ৰাজসভালৈ আহি প্ৰত্যাশিত হৈ পৰিশেষত দুৰ্যোধনে তোমালৈ ব্যৱস্থা কৰা আহাৰ গ্ৰহণ নকৰি তুমি বিদুৰৰ ঘৰত গৈ কলৰ বাকলি খাইছিলা। সেইজন পৰম ব্ৰহ্মৰ মই প্ৰতিটো কথাই মোৰ আজি মনত আছে। তোমাৰ অভাৱ, তোমাৰ প্ৰভাৱ আৰু তোমাৰ স্বভাৱ জীৱই বুজা ইমান সহজ নহয়। মই ভাবোঁ সমগ্ৰ সত্তাক সত্তাবান কৰি থকা তুমি পৰম ব্ৰহ্মই মোৰ মৃত্যুক মহামৃত্যুলৈ পৰ্যবেক্ষিত কৰিবৰ বাবে তুমি ইয়ালৈ আহিছা আৰু একমাত্ৰ ভক্তৰ মনোবাঞ্ছা পূৰ্ণৰ বাবেই তুমি কুৰুক্ষেত্ৰ এৰণ প্ৰাংগণত আজিও স্মৃত সাজে অৱতীৰ্ণ হৈ আছা। এইদৰে ভগৱানৰ গুণানুকীৰ্তন মুখেৰে কৈ চকুৰে ভগৱানক দৰ্শন কৰি 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 ভীষ্মদেৱ এই পৃথিৱীৰ পৰা গুচি গ'ল। ভাবি চাওক কৃষ্ণ ভক্তিৰ কি চৰম পৰাকাষ্ঠা। 54 দিন সৰসজ্জাত থকাৰ পিছতো হৃদয় বৃত্তিৰে যিজন প্ৰভুৰ চৰণান্তিকত নিত্য নতুন ৰূপে বিৰাজিত হৈ আছে সেইজন ভীষ্ম পিতামহ ভক্ত নহয় কোন হ'ব পাৰে? আৰু তেনে জীৱন গাথাই আমাক সদায় এটা কথাই কয় যে আমি আমাৰ ব্যৱহাৰিক জীৱন যাত্ৰাত নিত্য কৰণীয় সকলো কৰ্মৰ যোগেদি একান্ত মদগত চিত্তে প্ৰভুৰ চৰণত সমৰ্পণ যুক্ততাৰে যদি সমগ্ৰ পৃথিৱীখনক নিজৰ বুলি ভাবি লোৱাৰ এটা মানসিকতা ৰাখিব পাৰোঁ, তাৰ যোগেদি আমাৰ ভাগৱত ধৰ্মৰ উত্তৰিত ব্যৱস্থাটো সংৰক্ষিত হ'ব, সংবৰ্ধিত হ'ব।